কাম ষ্টাৰ্ট হৈছে এই সাৰ্ভে কথা ইয়াৰ পিছত অৰুণাইৰে লগতে পাইছো প্ৰধানমন্ত্ৰী আৱাস যোজনা কাৰণে আৰু অহা বছৰ আমি আশা কৰিছো এপ্ৰিল মে মাহত 3.8 লাখ আৰু পাম সেইটো মেলাই আমাৰ অলমোস্ট 30 লাখ টাৰ্গেট আমাৰ হৈ যাব যাই থাকিব লাগিব আমাৰ বেনিফিচিয়াৰী সকলে যাই থাকিব লাগিব সবে নিজৰ অধিকাৰ সঠিকভাৱে পাব লাগিব এইখিনি মই আজি আপোনালোকক জনাইছো যে চেয়ারম্যান মহোদয় আছে তো মই এটাই কথা ভাবো মই জানো যে আমার সরকারে যে কাম কৰি আছে আগন্তুক দিনত আমার লগত আপোনালোকৰ আশীৰ্বাদ থাকিব প্ৰথমে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী কৰ্মশ্ৰী বলিষ্ঠ এজন আমাৰ অসমৰ জননেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ ধন্যবাদ দিছোঁ PNRD মন্ত্ৰী আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া দেৱলৈ ধন্যবাদ দিছোঁ আৰু আমি কি কয় আমাৰ এই ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক ধন্যবাদ দিছোঁ কিয়নো তেখেতসকলে ভাৰতীয় নাগৰিকৰ সবৰে যাতে এটা এটা ভাল ঘৰ হয় সেই উদ্দেশ্যেৰে আজি PMI ঘৰ যেটো আঁচনি দিয়াৰ ব্যৱস্থা কৰিলে ইয়াৰ অধীনতে আজি আমাৰ গোটেই অসমত যিবিলাকৰ ঘৰ নাই প্ৰৱাৰ যোগ্য যিসকল আছে এই সকলক টোটেল 3,88,000 আমাৰ নতুনকৈ PMI ঘৰ ইয়াৰ যিসকল হিতাধিকাৰী আছে তেখেতসকলক আনুষ্ঠানিকভাৱে এটা চেৰিমনিয়েল চেংচন লেটাৰ ডিষ্ট্ৰিবিউচনৰ প্ৰগ্ৰাম যে লোৱা হৈছে ইয়াৰ লগতে সংগতি ৰাখি আমাৰ 126টা জিলা আমাৰ কি কয় এছেম্বলি যিবিলাক সমষ্টি আছে এই সমষ্টিবিলাকতো এই প্ৰগ্ৰামটো আজি ল'বলৈ দিয়া হ'ল আজি ইয়াত দতমা খণ্ড উন্নয়নৰ যেটো কাৰ্যালয় এই কাৰ্যালয়ত আমাৰ 2 নম্বৰ দতমা সমষ্টি MLA সমষ্টি যেটো আছে ইয়াৰ অধীনস্থ যিবিলাক হিতাধিকাৰী আছে টোটেল 1800 মানে 33টা এই হিতাধিকাৰীসকলক আজি ফৰ্মেলি চেংচন লেটাৰখন বিলাই দিয়া হ'ল এই চেংচন লেটাৰ বিলোৱাৰ আমাৰ যেটো কাৰ্যসূচী মোৰ লগত আমাৰ মানে গেষ্ট বনাৰ হিচাপে BTCৰ কাৰ্যবাহী সদস্য মানে সজল সিং ডাঙৰীয়া তেখেতেও একেলগে অংশগ্ৰহণ কৰিলে আৰু আমাৰ লগত এতিয়া MCLA প্ৰকাশ বসুমতাৰী তেখেতেও আছে আজি ইমান বিপুলভাৱে হিতাধিকাৰীসকলে আহি পেলাই যে অংশগ্ৰহণ কৰিছে তেখেতসকলে খুব আনন্দৰে নিজৰ নিজৰ যিবিলাক অনুমোদন পত্ৰ সংগ্ৰহ কৰিছে গ্ৰহণ কৰিছে আমি তেখেতসকলক ধন্যবাদ দিছোঁ শুভেচ্ছা দিছোঁ আৰু চৰকাৰক মই আহ্বান কৰিছোঁ যিসকলে এতিয়া আকৌ পাবলৈ বাকী আছে তেখেতসকলকো সোনকালে দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যিসকলৰ নাম যোৱা সাৰ্ভে কৰা সময়ত বাদ পৰি গৈছিলে কিবা কাৰণত তেখেতসকলৰ নাম হয়তো মানে কাটা গৈছিলে এই সকলক আকৌ দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে যেটো সাৰ্ভে ৱাৰ্ক কৰা হৈছে এই সাৰ্ভে ৱাৰ্কটো খুব নিকাভাৱে খুব নিৰপেক্ষভাৱে যাতে কৰা হয় ইয়াৰ গোটেইখিনি ব্যৱস্থা যাতে সুচল হয় ট্ৰেন্সপাৰেন্ট হয় ইয়াৰ ব্যৱস্থাটো অসম চৰকাৰে যেনেকৈ কৰিবলৈ লৈছে সঁচাকৈ সেইটো এটা প্ৰশংসনীয় বিষয় আৰু ঠিক তেনেকৈ আমাৰ ব্লকবিলাকৰ অফিচাৰ আৰু ইয়াৰ লগত জড়িত থকা ব্যক্তিসকলকো এই নীতিৰে মানে কি কয় নিৰপেক্ষ মানে নিকা এইবিলাক মানে উদ্ধাৰ নীতিৰে যাতে কাম কৰে সেইটো সদায় যাতে সফল হয় নজৰ ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু মই আশা ৰাখিছোঁ নিশ্চয় আমাৰ এই অভিযান সফল হ'ব আৰু অসম চৰকাৰৰ কৃপাত হাজাৰ হাজাৰ লাখ লাখ মানুহবিলাকে আকৌ নতুনকৈ ঘৰ পাবলৈ সক্ষম হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ডিষ্ট্ৰিবিউচন তো অসমত আজি 3,88,000 পৰিয়ালক এই শিৰোমণি ডিষ্ট্ৰিবিউচন কৰা হ'ল ঘৰখিনি তো ইয়াত চিফ গেষ্ট হিচাপে আমাৰ ইয়াৰ লোকাল বিধায়ক ৰবীৰাম নাৰ্জাৰী ডাঙৰীয়া আৰু আমাৰ MCLA আৰু মই ইয়াত উপস্থিত আছিলোঁ ইয়াত এটা বস্তু দেখা পাইছোঁ যে ৰাইজে ইমান আনন্দিত আৰু ইমান হেপী হৈছে যে চৰকাৰ যে কাম কৰি আছে ৰাইজৰ তাৰ কাৰণে ৰাইজে বহুত আনন্দিত আৰু সুখী হৈ আছে আৰু মই ভাবোঁ যে আজি আমাৰ ইয়াৰ পৰা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে পইচা কোনে দিছে পইচাটো ঘূৰাই লওক আৰু আজিৰ পৰা যে ঘৰত দুৰ্নীতি নহ'ব বুলি মুখ্যমন্ত্ৰীৰ যি ভাষণ দিছে তাত মোৰ এনেকুৱা ৰিয়েলাইজ হৈছে যে ঘৰৰ আজিৰ পৰা কোনেও পইচা ল'ব নোৱাৰে আৰু দুৰ্নীতি নহয় আৰু এই মানে এই ঘৰ দিয়াত গাঁৱত বহুত দুখীয়া ৰাইজ এই দুখীয়া ৰাইজৰ পৰা বহুত মানে খেলিমেলি হৈছিল পইচাৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ সমস্যা সেইদিনা আমাৰ অৰুণোদয়লৈ এটা বৈঠক হৈছিল তাতো মই এটাই কথা কৈছোঁ যে আমি কেনেকুৱাকৈ এই অৰুণোদয়ৰ হিতাধিকাৰীৰ পৰাও এই আমাৰ তলৰ লেভেলত বহুত কৰাপশ্যন হৈ থাকে এইখিনি আমি কেনেকুৱা বন্ধ কৰিব পাৰোঁ
তো মই আজি এনেকুৱা খুব আনন্দিত হৈছোঁ যে কমচে কম যিবিলাক দুখীয়া পৰিয়ালে ঘৰ পাইছে কমচে কম সিহঁতে পইচা দিব নালাগে আৰু লগে লগে যিখিনি পোৱা নাই আমাৰ বিধায়ক মহোদয়ে ইতিমধ্যে বিতংভাৱে ৰাইজকো বুজাই দিছে যে কোনেও বাদ নপৰে এই চৰকাৰে বহুত কাম কৰা চৰকাৰ আৰু কাম কৰি আছে।